আজি ৰাতি তালিয়ে টোপোলাই লৈ পিনি ওলালো ঢকুৱাখানালৈ। তালি টোপোলা কেইটাতো দেখিছেই নহয় লগত। আৰু ঢকুৱাখানাত হৈ আছে মেলা। ৰাজলক্ষ্মীয়ে গম পাবহে পালে আৰু ৰাজলক্ষ্মী আৰু ধ্যানীয়ে যাবলৈ যি উৎপাত সিহঁতৰ। আহি লগে লগে 50 টকা পানীত পেলালে। দেখিছেই নহয় একোতে উঠিব নোৱাৰে মানে ইমানেই ভয়। তথাপিও তাই ধ্যানীক লগ পাই অলপ সাহস পাইছে, ট্ৰেইনত উঠিছে আজি। আৰু চাওকচোন ইমানবোৰ যে তাইৰ ভিডিঅ' চোৱা মানুহে লগ পাইছে, তাই কিন্তু সৰু হৈ আছে যে একদম সেইবোৰ বুজিয়ে পোৱা নাই, পুৰা এইবোৰত উঠাত ব্যস্ত। ইমানবোৰ ৰং বিৰঙৰ বস্তু দেখি ক'ব নোৱাৰা হৈ গৈছে। আৰু এই দাদাজন মেলাতে কিবা কাম কৰি আছে, তেওঁ মানে তাইক দেখি পিনি আচৰিত হৈ গৈছে, ৱা এই ভিডিঅ' চাই আছিলো দেখিয়ে গ'লোচোন সেই বুলি কৈছে। বহুত মানুহৰ দুটা প্ৰশ্ন, ৰাজলক্ষ্মীৰ ঘৰ ক'ত আৰু ৰাজলক্ষ্মীৰ জন্মদিন কেতিয়া। ৰাজলক্ষ্মীৰ জন্মদিন হৈছে 6 আগষ্ট তাৰিখে আৰু ৰাজলক্ষ্মীৰ ঘৰ হৈছে লখিমপুৰ জিলাৰ ঢকুৱাখানাত। আৰু আমাৰ গাঁওখনৰ নাম হৈছে আমগুৰি। আৰু ৰাজলক্ষ্মী কেনেকে নাচি বাগি ফুৰিছে চাওকচোন, একদম ক'ব নোৱাৰা হৈ পৰিছে। মানুহবোৰে মানে চাই আছে কি কৰিছে ছোৱালীজনী বুলি। আৰু দুইজনী ক'ব নোৱাৰা হৈ ঘূৰিছে, মানে ইমানেই ঘূৰিছে মানুহবোৰক পাত্তাই দিয়া নাই। মানে সৰু ছোৱালী নহয় জানো, মানে খেলা ধূলা বস্তুবোৰ দেখিছে, ক'ত আজি ফটো মাৰিব তাই। মেলাত বেলেগ একো বস্তু খোৱা নাই, পান এখনে যি খালো। আৰু চাওকচোন ৰূপটো চাওক সিহঁতৰ। মেলাত ওলোৱা বস্তুবোৰ বৰ এটা ভাল নাপাওঁ, মানে আগতে লৈ মেলি পাইছো আৰু খাইও পাইছো, বৰ এটা ভাল নাপাওঁ সেইকাৰণে নললো। আৰু চাওকচোন কেনেকুৱা কৰিছে ৰাজলক্ষ্মীক দাঙি লোৱা দেখি ধ্যানীয়ে। সৰু ছোৱালী যে ইমান খেলা ধূলা বস্তু দেখিছে, আপোনালোকক অজানিতে নামাতিবও পাৰে বা ফটো চটো নামাৰিব পাৰে, আপোনালোকে বেয়া নাপাব দেই। আজিলৈ আহিছো, বাই বাই।